নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 8 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বিজেপি চৰকাৰৰ এক কঠোৰ সিদ্ধান্ত, একেলগে ভাঙি পেলোৱা হ'ব 20,000খন ঘৰ। এই মুহূৰ্তে জনাই আছো ডাঙৰ খবৰ, বিজেপি চৰকাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, একেলগে ভাঙি পেলোৱা হ'ব 20,000খন বাসগৃহ। কয়লা ভাণ্ডাৰ বিচাৰি বৃহৎ উচ্ছেদ চলাব বিজেপি চৰকাৰে। সম্পূৰ্ণ ধ্বংসস্তূপত পৰিণত হ'ব এখন চহৰ। মুৰুৱা চহৰৰ 20,000 ঘৰ ভাঙি পেলোৱাৰ সিদ্ধান্ত বিজেপি চৰকাৰৰ। 20,000 পৰিয়ালক পুনৰ সংস্থাপনৰো ব্যৱস্থা কৰিছে বিজেপি চৰকাৰে। 35,000 কোটি টকাৰে পুনৰ সংস্থাপন দিয়া হ'ব পৰিয়ালকেইটাক। মধ্যপ্ৰদেশ চৰকাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আন এটা ডাঙৰ খবৰ হৈছে বিহুতেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে। পঞ্চায়ত নিৰ্বাচনক লৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিহুৰ মাজতেই চলি থাকিব পঞ্চায়ত নিৰ্বাচন। মাৰ্চ মাহৰ শেষতেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। পলিটিকেল আপডেট, HS পৰীক্ষা শেষ হোৱাৰ পাছতেই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। 28 অথবা 29 মাৰ্চৰ পাছতেই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। বিহুৰ সময়তে ৰাজ্যত চলি থাকিব পঞ্চায়ত নিৰ্বাচন। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনক লৈ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আৰু এটা ডাঙৰ খবৰ হৈছে মে মাহতে হ'ব ADR মৌখিক পৰীক্ষা। ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ADR পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এক ডাঙৰ ঘোষণা কৰিছে। ADR মৌখিক পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যিসকলে ADR পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে সেইসকলৰ বাবে এটা সুখবৰ, কিয়নো চলিত বৰ্ষৰ মে মাহতেই অনুষ্ঠিত হ'ব ADR মৌখিক পৰীক্ষা। জুলাই আৰু আগষ্টৰ ভিতৰতে ADR নিযুক্তি হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিৰ সম্ভাৱ্য দিনৰ ঘোষণা কৰিছে। ADR পৰীক্ষাৰ কাট অফক লৈও মুখ্যমন্ত্ৰীৰ ৰাজহুৱা মন্তব্য, যি কাট অফ মাৰ্ক ইতিমধ্যে প্ৰকাশ পাইছে, সেই কাট অফ মাৰ্কক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। কাট অফ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ কৰা বস্তু নহয়, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মৌখিক পৰীক্ষা শেষ হোৱাৰ পাছতেই ADR নিযুক্তি হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ কাৰ্যকালতেই চাকৰি পাব নিবনুৱা যুৱক যুৱতীসকলে। ADR মৌখিক পৰীক্ষাক লৈও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে কংগ্ৰেছ বিজেপি অখিলক অকলে প্ৰত্যাহ্বান জনাব AIUDF-এ। এটা পলিটিকেল ব্ৰেকিং নিউজ। 2026ৰ নিৰ্বাচনত একলা চলৰ নীতি গ্ৰহণ কৰিব AIUDF-এ। কংগ্ৰেছ বিজেপি অখিলক অকলে প্ৰত্যাহ্বান জনাবলৈ সাজু হৈ পৰিছে AIUDF দল। 35খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে AIUDF দলে। AIUDF-ৰ তৰফৰ পৰা কোৱা হৈছে এইবাৰ 35খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব এইবাৰ AIUDF-এ। নাগৰিক সমাজে অৱজ্ঞা কৰাৰ ফল পাব বুলিও ঘোষণা কৰিছে AIUDF-এ। পঞ্চায়ত নিৰ্বাচনতেই ইয়াৰ ফল দেখিবলৈ পাব বুলি কটাক্ষ কৰিছে AIUDF-এ। কেৱল সিমানেই নহয়, মিত্ৰতাৰ বাবে আমি কাৰো ওচৰত হাত পাতিবলৈ নাযাওঁ, প্ৰয়োজন হ'লে সন্মান সহকাৰে মাতিলে মিত্ৰতা কৰিম বুলি মন্তব্য AIUDF-ৰ। অকলে নিৰ্বাচন খেলি আমাৰ স্থিতি সবল কৰি দেখুৱাম বুলি মন্তব্য AIUDF-ৰ। AIUDF-এ এনে এটা দল যি দলত নাই কোনো বিভেদ, লগতে অন্তঃকন্দল। অখিল গগৈয়ে সংখ্যালঘু লোকক লৈ কৰা ৰাজনীতি বেছিদিন নচলিব বুলি মন্তব্য কৰিছে AIUDF-এ। পঞ্চায়ত নিৰ্বাচনতে অখিল গগৈৰ ছবিখন ওলাই পৰিব বুলি মন্তব্য। কেৱল সিমানেই নহয়, AIUDF দলৰ দুৰ্যোদাৰ বৈঠকৰ পাছতে আনুষ্ঠানিক ঘোষণা কৰিছে দলটোৱে। 2026ৰ নিৰ্বাচনত একলা চলৰ নীতি গ্ৰহণ কৰিব AIUDF-এ। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে অসমত প্ৰৱেশ কৰিছে এটা ভয়ংকৰ ৰোগ, যিটো ৰোগ গিলেন বেৰী বুলি চিনাক্তকৰণ কৰা হৈছে। এগৰাকী যুৱতীৰ ইতিমধ্যে মৃত্যু হৈছে। আপুনি সাৱধান হওক, সতৰ্ক হওক। অসমত প্ৰৱেশ কৰিছে ভয়ংকৰ ভাইৰাছ গিলেন বেৰীয়ে।
গিলেনবেৰীত আক্ৰান্ত হৈ মৃত্যু হৈছে এগৰাকী যুৱতীৰ অতি ভয়ংকৰ ৰূপ ল'ব পাৰে এই গিলেনবেৰী নামৰ ভয়ংকৰ ভাইৰাছে সকলোকে সাৱধান হৈ থকাৰ আহ্বান জনাইছে চিকিৎসকসকলে এই ৰোগত আক্ৰান্ত হলে মৃত্যু পৰ্যন্ত হ'ব পাৰে ৰোগীৰ চিকিৎসকৰ সহায় নললে চিৰজীৱন পংগু হ'ব পাৰে আপুনি এই ৰোগৰ লক্ষণ দেখা পালে চিকিৎসকৰ সহায় লোৱাৰ আহ্বান জনাইছে ৰোগৰ লক্ষণসমূহ হৈছে দুৰ্বল অনুভৱ হোৱা উশাহ লোৱাত কষ্ট পোৱা লগতে খোজ কঢ়াত অসুবিধা মাংসপেশী বিকল হোৱা খাদ্য খাওঁতে কষ্ট অনুভৱ হোৱা এনেধৰণৰ লক্ষণ যদি আপোনাক দেখা দিছে তেন্তে অতি শীঘ্ৰেই আপুনি চিকিৎসকৰ পৰামৰ্শ লওক এনে লক্ষণ দেখা দিলে চিকিৎসকৰ কাষ চাপক আপুনি যদি এই ৰোগত আক্ৰান্ত হয় বিকল হৈ পৰিব পাৰে আপোনাৰ শৰীৰ এনেধৰণৰ কেতবোৰ লক্ষণৰ কথা উল্লেখ কৰা হৈছে আৰু আপুনি এতিয়াই সাৱধান হওক সতৰ্ক হওক কিয়নো এই সকল যদি লক্ষণে আপোনাক দেখা দিছে তেন্তে আপুনি অতি শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক আন এটা খবৰ হৈছে পৃথিৱীত খুন্দা মাৰিব পাহাৰ সদৃশ গ্ৰহাণুৱে হ'ব এক প্ৰকাৰৰ মহাপ্ৰলয় মাত্ৰ ৭টা বছৰৰ পাছতেই পৃথিৱীত চলিব ধ্বংসলীলা কোনো জ্যোতিষীৰ ভৱিষ্যতবাণী ইয়া নহয় বিজ্ঞানীৰ এক প্ৰকাৰৰ সতৰ্কবাণী সংকটত ভাৰতৰ লগতে বিশ্বৰ বহু কেইখন দেশৰ কেইবাখনো চহৰ আছে মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰিছে এক ভয়ংকৰ তথ্য মহাকাশৰ পৰা পৃথিৱী অভিমুখে আহি আছে এটা বৃহৎ গ্ৰহাণু 2024 YR4 নামৰ 2024 YR4 নামৰ এই গ্ৰহাণুটোৱে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে পৃথিৱীমুখী এই গ্ৰহাণুটোৱে 2032 চনৰ 22 ডিচেম্বৰত খুন্দা মাৰিব পাৰে পৃথিৱীত নাছাই প্ৰকাশ কৰা বিশেষ প্ৰতিবেদনত স্পষ্ট কৰিছে এই ভয়ংকৰ তথ্য প্ৰায় 550 বছৰ পূৰ্বে ফৰাচী ভৱিষ্যতবাণী কৰা বক্তা নট্ৰডামে কৰিছিল অনুৰূপ ভৱিষ্যতবাণী নাছাৰ এই ভয়ংকৰ প্ৰতিবেদনে আতংকিত কৰিছে সমগ্ৰ বিশ্ববাসীক 2024 YR4 নামৰ এই পাহাৰ সদৃশ গ্ৰহাণুটোৱে উচ্চতা হৈছে 130ৰ পৰা 300 ফুট জাপানৰ হিৰোশ্বিমাৰ পৰা বোমাতকৈও 500 গুণ অধিক শক্তিশালী হ'ব এই গ্ৰহাণুটো উত্তৰ দক্ষিণ আমেৰিকাৰ আটলান্টিক মহাসাগৰ পূব প্ৰশান্ত মহাসাগৰ লগতে আৰব সাগৰ দক্ষিণ এছিয়াৰ লগতে বিশ্বৰ কেইবাখনো দেশৰ বহু চহৰ ধ্বংসৰ স্তূপত পৰিণত হ'ব পাৰে ধ্বংসলীলা চলোৱাৰ সম্ভাৱনা আছে ভাৰতৰ কলকাতা আৰু মুম্বাইৰ নাম আছে গ্ৰহাণুটোৱে ধ্বংসলীলা চলোৱাৰ তালিকাত পশ্চিম বংগৰ সমীপৱৰ্তী ৰাজ্য হিচাপে অসমৰ বাবেও এয়া ভয়ানক সংকেত বিশাল জনবসতিপূৰ্ণ এলেকাত বাংলাদেশৰ ঢাকা অভিযান লাগোছ খাৰ্টুম চহৰৰ নামো আছে এই তালিকাত পূৰ্বে নাছাই প্ৰকাশ কৰা প্ৰতিবেদনত আছিল গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা 3.1% কিন্তু শেহতীয়া প্ৰতিবেদনত নাছাই প্ৰকাশ কৰিছে গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা 0.28% আন এটা ডাঙৰ খবৰ হৈছে কালি জুমাৰ নামাজৰ পাছতেই বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ওয়াকফ সংশোধনীৰ বিধায়ক বাতিলৰ দাবীত ওলাই আহিছে শ মুছলমান ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে ৰমজানৰ প্ৰথমটো জুমাৰ নামাজৰ পাছতে কালি মছজিদৰ বাহিৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কিন্তু ওয়াকফ সংশোধনীৰ বিধায়কৰ বিৰুদ্ধে ওলাই আহিছে এইদৰে শ মুছলমানৰ সম্পত্তি ক্ষতি কৰিব নোৱাৰিব বিজেপি চৰকাৰে মছজিদৰ বিৰুদ্ধে আইন অনা চৰকাৰে মন্দিৰৰ বিৰুদ্ধে কিয় আইন প্ৰণয়ন নকৰে বুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে মুছলমান সম্প্ৰদায়ৰ অধিকাৰ কাহিনীব বিচাৰিছে বিজেপিয়ে ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো ওয়াকফ সংশোধনীৰ বিধায়ক কেৱল মুছলমানৰ সম্পত্তিক নষ্ট কৰিবলৈ বনোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে এইদৰে প্ৰতিবাদকাৰী দলে কালি জুমাৰ নামাজৰ পিছতে এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ওয়াকফৰ আইন যদি ভাল তেন্তে মন্দিৰৰ ওপৰতো বলবৎ কৰক এই আইন সরকারি ভূমিত থকা মন্দিৰৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লওক চৰকাৰে ওয়াকফ বিধায়কক খাপ বিধায়ক আখ্যা দিছে মৌলানা কলৱে যাদৱৰ ৰমজানৰ প্ৰথমটো জুমাৰ নামাজ আদায় কৰাৰ পাছতে এইদৰে মুছলমানসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে লক্ষ্ণৌত মৌলানা কলৱে যাদৱৰ নেতৃত্বত আৰম্ভ হৈছে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
ওয়াকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে 13 মাৰ্চত দিল্লীত হ'ব সৰ্ববৃহৎ প্ৰতিবাদ আন এটা ডাঙৰ খবৰ হৈছে ডোনাল্ড ট্ৰাম্পৰ প্ৰশাসনে আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ সামৰিক বিমান ব্যৱহাৰ কৰাটো সাময়িকভাৱে বন্ধ কৰি দিছে 1 মাৰ্চত অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই অনা সামৰিক বিমান আমেৰিকাৰ পৰা ৰাওনা হয় তাৰ পাছৰ পৰাই অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ পেন্টাগনৰ আন কোনো বিমান ব্যৱহাৰ কৰা হোৱা নাই বৰ্তমান এই খণ্ডত কোনো সামৰিক বিমানৰ কোনো পূৰ্ব নিৰ্ধাৰিত সময়সূচী নাই চৰকাৰী সূত্ৰৰ পৰা পোৱা তথ্য ভিত্তিত আমেৰিকাৰ সংবাদ মাধ্যমৰ প্ৰকাশ কৰা অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে কাৰণ সামৰিক বিমানেৰে অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়াটো অতিকৈ ব্যয়বহুল